PM কিষানৰ EKYC আপোনালোকে যেহেতু কৰিব কৈ আছে তেনেহলে আপোনালোকে মোবাইলৰ সহায়ত কেনেকৈ কৰিব পাৰিব কতো নোযোৱাকৈ অৰ্থাৎ আপুনি এতিয়া CSC চেণ্টাৰ বা কতো গৈ আপুনি লাইন পাতিব দৰকাৰ নাই আপুনি মোবাইলৰ সহায়তে যেটো EKYC আছে সেইটো আপোনালোকে কমপ্লিট কৰিব পাৰিব আৰু সেইটো কেনেকৈ কমপ্লিট কৰিব ফুল ষ্টেপ মই ভিডিঅ'ৰ দ্বাৰা আপোনালোকক দেখুৱাই দিম আপোনালোকে কেনেকৈ কৰিব লাগিব তো ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো যিমান পাৰে সিমান শেয়াৰ কৰি দিব আৰু সেভ কৰি ৰাখিব কাৰণ আপোনালোকে EKYC কমপ্লিট কৰিব লাগিব নহলে যেটো 2000 টকা আছে সেইটো আপোনালোকে নাপাব গতিকে কেনেকৈ আগতে আপোনালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব PM কিষান এপ যেটো আছে সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব নেক্সট আৰু আপোনালোকে এটা এপ ডাউনলোড কৰিব যেটো নাম হল আধাৰ ফেচ RD সেইটো এপ ডাউনলোড কৰক তাৰ পিছত এতিয়া গোটেইখিনি ফুল ষ্টেপ আপোনালোকক দেখুৱাই আছো ভিডিঅ'টো শেয়াৰ কৰিব আৰু ফলো কৰি দিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাই সাবস্ক্ৰাইব কৰিব প্ৰথমে আপুনি PM কিষান এপটো ওপেন কৰিব এপটো ওপেন কৰি নেক্সট কৰিব নেক্সটত ক্লিক কৰিব কৰাৰ পিছত আপুনি ইয়াতে লগইন কৰিব লাগিব লগইনত ক্লিক কৰিব তাৰ পিছত ইয়াতে আপুনি লগইন টাইপটো সিলেক্ট কৰিব বেনিফিচিয়াৰী ঠিক আছে নেক্সট আপুনি আধাৰ নাম্বাৰটো ইয়াতে বহুৱাব তলত যেটো আধাৰ নাম্বাৰ আছে ইয়াতে আপুনি আধাৰ নাম্বাৰটো আপুনি বহুৱাই দিব ঠিক আছে আধাৰ নম্বৰটো কমপ্লিট হোৱাৰ পিছত ফেচিয়েল EKYCত ক্লিক কৰিব তাৰ পিছত আই এগ্ৰিত ক্লিক কৰি স্ক্যান ফেচত ক্লিক কৰিব তাৰ পিছত আপুনি এটো লেটাৰ মাৰিব যদি আপডেট আহে তাৰ পিছত অলপ টাইম ওয়েট কৰিব ওয়েট কৰাৰ পিছত আপুনি ইয়াতে ফেচটো আপোনাৰ মাজতে যিখিনি জায়গাত দেখাইছে সেইখিনি জায়গাত আপুনি দেখুৱাব লাগিব ঠিক আছে তাৰপিছত যেতিয়া দেখুৱাব চকুটো অলপমান ব্লিংক কৰিব তাৰপিছত এটো কমপ্লিট হৈ যাব ঠিক আছে নেক্সট আপুনি এটা এমপিন ক্ৰিয়েট কৰিব যিকিনো সংখ্যাৰে আপুনি কৰিব পাৰে মই এটো ক্ৰিয়েট কৰিছো তাৰপিছত দুটাতে বহুৱাব সেম টু সেম তাৰপিছত সাবমিট কৰিব সাবমিট কৰাৰ পিছত এটো ওকে কৰিব ইয়াৰ পিছত ড্যাশবোৰ্ডত ক্লিক কৰিব নেক্সট ড্যাশবোৰ্ডত ক্লিক কৰাৰ পিছত আপোনাৰ ৰেকৰ্ডখিনি আহি যাব তাৰপিছত ইয়াতে EKYC ফৰ আদাৰ বেনিফিচিয়াৰিছত ক্লিক কৰিব আপুনি যেহেতু আপুনি ফেচ দেখুৱাই লগইন হে কৰিলে সেইভাবে আপুনি EKYC ফৰ আদাৰ বেনিফিচিয়াৰি ক্লিক কৰিব নেক্সট আপুনি আধাৰ নাম্বাৰ দি ইয়াতে সাৰ্চ কৰিব ঠিক আছে তাৰপিছত স্টাৰ্ট EKYCত ক্লিক কৰিব ইয়াতে এমপিনটো যেটো বনাইছিলে সেইটো ইয়াতে বহুৱাই কিনে সাবমিট কৰিব নেক্সট আকৌ এটো আই এগ্ৰিত ক্লিক কৰি স্ক্যান ফেচত ক্লিক কৰিব তাৰপিছত আকৌ ফেচখন দেখুৱাব যিজন মানুহৰ আপুনি EKYC কৰিব এটো কমপ্লিট হৈ গল হৈ যোৱাৰ পিছত আপোনাৰ ইয়াতে এটা দেখুৱাব মই কৈ আছো আপোনালোকক ইয়াতে দেখুৱাইছে যাৰ নাম্বাৰ আপুনি কৰিছে সেইটো দেখুৱাব আৰু EKYC টো আৰু আপুনি কৰা EKYC টো 24 আৱাৰ্ছৰ ভিতৰত সিস্টেমত আপডেট হৈ যাব ভিডিঅটো সেভ কৰি ৰাখিব থ্যাংক ইউ